পাকঘৰত চাউলকেইটা ধুই থাকিলে মোৰ সদায় মাৰ কথা খুব মনত পৰে। সৰুতে যেতিয়া মায়ে ভাত বনাইছিল, মই মাৰ কাষতে বহি মাৰ লগত খুব কথা পাতিছিলোঁ। মাৰ জীৱনটো চাগে এনেকৈয়ে পাকঘৰতে পাৰ হৈ গ'ল। তেতিয়া বুজিয়ে পোৱা নাছিলোঁ নহয়। কিন্তু আজি নিজে ভাত বনালে বুজি পাওঁ। পাকঘৰৰ এই চুকটোৱেই চাগে এজনী মহিলাৰ আটাইতকৈ আপোন অথচ আটাইতকৈ অকলশৰীয়া ঠাই। হয়নে নহয় বাৰু জনাবচোন। কেতিয়াবা ভাবোঁ, চালা মোৰোচোন বহুত সপোন আছিল, কিন্তু কি কৰিব, পৰিয়ালটোৰ দায়িত্ব আৰু এই ভাতৰ চৰুটোৰ যত্ন লওঁতে কেতিয়াবা মোৰ নিজৰ সপোনবোৰ ছাই হৈ গ'ল, ক'বই নোৱাৰিলোঁ। সকলোৰে পচন্দৰ খাদ্য ৰান্ধোঁ, সকলোৱে তৃপ্তিৰে খালে মনত খুব শান্তি পাওঁ। কিন্তু কেতিয়াবা কোনোবাই জানো মোক সুধিছে যে জিন্তিমণি, আজি তুমি কিবা খাবা নেকি? কিবা খাব মন আছে নেকি? চাগে নাই সোধা। সকলোৱে খাই বৈ উঠিছে। সকলোৰে মুখত খুব ধুনীয়া এটি মৰম লগা তৃপ্তিৰ হাঁহি। এই হাঁহিটোৰ বাবেই চাগে মই মোৰ দুখবোৰ এই পাকঘৰৰ ধোঁৱাতে উৰুৱাই দিওঁ। মোৰ অস্তিত্ব এই ভাতৰ চৰুটোৰ দৰেই। এনেকুৱা যেন ভাৱ হয়, এনেকুৱা লাগে যিয়ে আনৰ ভোক গুচায় অথচ নিজৰ খালী ঠাইখিনি কোনেও নেদেখে। এয়াই চাগে এজনী গৃহিণীৰ জীৱন। হয়নে নহয় বাৰু আপোনালোকে জনাবচোন। এইখিনি আজি মোৰ মনৰ সুখ আপোনালোকৰ আগত প্ৰকাশ কৰিব পাই মনটো খুব শান্তি লাগিছে। মোৰ এই মনৰ সুখখিনি আপোনালোকৰ লগত যদি মিলে, এটা খুব ধুনীয়া সুন্দৰ কমেণ্ট কৰি জনাবচোন। তেতিয়াহ'লে মোৰো ভাল লাগিব বা মই নিজকে সান্তনা দিব পাৰিম। মোৰ দৰে আপোনালোকৰো একেই অৱস্থা বা আমাৰ একেই অৱস্থা। হয়নে নহয় বাৰু? সঁচাকৈ দেই, আমাৰ এই জীৱনটোৰ কথা বাৰু কিনো ক'ম আৰু। এয়া দুপৰীয়া ভাত সাজৰ কাৰণে ভাত বনাই আছোঁ। এফালে কোমোৰাৰ তৰকাৰী বনালোঁ আৰু এইফালে আলু ভাজি আছোঁ। যিহেতু মাইনাহঁতৰ কাৰণে আলু ভাজিটো বা আলুটো সদায় লাগিবই। একদম খুব চিম্পুলকৈ আজি যিহেতু গাটো ভাল নাই, এনেদৰে চিম্পুলকৈ কোমোৰাৰ তৰকাৰী, আলু ভাজি, এইফালে অকণমান কিনা আমৰ আচাৰ আৰু এইফালে ঘৰত বনোৱা সৰিয়হৰে বনোৱা আৰু জলকীয়া আচাৰেৰে দুপৰীয়াটো খুব সুন্দৰকৈ তৃপ্তিৰে এসাঁজ খাই এয়া আপোনালোকৰ বাবে অকণমান টাইম উলিয়াই ভিডিঅ'কেইটা জোৰা লগাই আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব।